নমস্কাৰ সদ্য ঘোষিত কেন্দ্ৰীয় বাজেট 2024 পৰা অসমে কি লাভ কৰিলে বা এই বাজেটখনৰ পৰা অসম কিদৰে উপকৃত হ'ব তাৰ বিষয়ে দুই এটা কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। উক্ত বাজেটখনত মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বাবে 5,900 কোটি টকাৰ এটা বাজেট আউটলে নিৰ্ধাৰণ কৰা হৈছে আৰু এই বাজেটখনত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে য'ত তেখেতে কয় যে অসমৰ বাবে এটা কম্প্ৰিহেনচিভ ফ্লাড এছিষ্টেন্স প্ৰভাইড কৰা হ'ব। আমি সকলোৱে জানো যে অসমৰ মানুহখিনিয়ে কিদৰে প্ৰত্যেক বছৰে বানপানীৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই বানপানীৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰাৰ কোনো উপায় আজিলৈকে বা বৰ্তমানলৈকে বিচাৰি উলিয়াব পৰা হোৱা নাই। তথাপি ৰাজ্যিক চৰকাৰে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে, যেনেকৈ ব্ৰহ্মপুত্ৰৰ ড্ৰেজিঙেই হওক বা ব্ৰহ্মপুত্ৰৰ আশে পাশে থকা ৱাটাৰ বডিসমূহ ডেভেলপ কৰাৰ ক্ষেত্ৰতেই হওক বহুখিনি পদক্ষেপ হাতত লোৱা হৈছে। আৰু এই যোনটো বান সাহাৰ্যৰ কথা কোৱা হৈছে, এই যোনটো ফ্লাড এছিষ্টেন্সৰ কথা কোৱা হৈছে, এই ফ্লাড এছিষ্টেন্সৰ সহায়ত সেই যোনখিনি পদক্ষেপ হাতত লোৱা হৈছে সেইখিনি ক্ষিপ্ৰ গতিৰে আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ আৰু বহু সংখ্যক লোক এই বানপানীৰ সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ পাব বুলি আশা কৰিব পৰা যায়। গতিকে এইটো এক গুৰুত্বপূৰ্ণ ঘোষণা বুলি ক'ব লাগিব যে এটা কম্প্ৰিহেনচিভ ফ্লাড এছিষ্টেন্সৰ কথা কোৱা হৈছে অসমৰ বাবে। আৰু মাননীয় বিত্তমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই কথাও সদৰি কৰে যে তেওঁ অসমত এটা ফ্লাড ৰেজিলিয়েণ্ট ইকনমি গঢ়ি তুলিবৰ চেষ্টা কৰিব আৰু এইটো খুবেই প্ৰয়োজনীয়, কাৰণ অসমৰ বানপানীৰ যোনটো সমস্যা আছে সেই সমস্যাটো অতীজৰে পৰা চলি আহিছে। গতিকে এটা ফ্লাড ৰেজিলিয়েণ্ট ইকনমি অসমত গঢ়ি তোলাটো খুবেই দৰকাৰ আৰু এই যোনটো ফ্লাড এছিষ্টেন্স প্ৰভাইড কৰা হ'ব এই ক্ষেত্ৰত যথেষ্টখিনি সহায় আগবঢ়াব বুলি আমি আশা কৰিব পাৰোঁ। দ্বিতীয়তে এটা প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা বুলি এটা স্কিম লঞ্চ কৰা হৈছে আৰু এই স্কিমটোৰ অধীনত 1,000 কোটি টকা এলকেট কৰা হৈছে ফৰ ৱেলফেয়াৰ অফ টি ৱৰ্কাৰ্ছ এণ্ড স্পেচিয়েলি উইমেন। আমি জানো যে গোটেই ভাৰতৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতত যিমান চাহ উৎপাদন হয় তাৰে 55%তকৈ বেছি আমাৰ অসমতে উৎপাদন হয়। আৰু মই যদি 2023 ডেটা অনুযায়ী ক'বলৈ যাওঁ তেনেহ'লে অসমত স্মল আৰু বিগ টি গ্ৰোৱাৰ্ছ মিলাই মোটামুটি 1.26 লাখ টি গ্ৰোৱাৰ্ছ অসমত আছে। আৰু এই টি গ্ৰোৱাৰ্ছসকলৰ আণ্ডাৰত বহুতো চাহ শ্ৰমিক আছে, তেওঁ কৰ্মৰত আছে। আৰু এই যোনটো স্কিম লঞ্চ কৰা হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা, তো এই যোজনাটোৰ আণ্ডাৰত সেই চাহ শ্ৰমিকসকল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি আমি ক'ব পাৰোঁ। এস্পেচিয়েলি যোনখিনি মহিলা শ্ৰমিক আছে তেওঁলোকৰ উন্নয়নৰ ক্ষেত্ৰত এই পইচাটো এমাউণ্টটো খৰচ কৰা হ'ব। আৰু অসমত যিহেতু যথেষ্ট সংখ্যক চাহ শ্ৰমিক আছে গতিকে তেওঁলোকৰো আৰ্থ সামাজিক পৰিস্থিতিৰ উন্নতি সাধন কৰিব পৰা যাব বুলি জনা যায়। গতিকে এই প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা এই স্কিমটোৰ অধীনত আমাৰ অসমৰ যোনখিনি চাহ শ্ৰমিক আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। ইয়াৰ পিছতে আৰু এটা স্কিমৰ কথা ইয়াতে উল্লেখ কৰিব পাৰি আৰু সেইটো হৈছে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান। এই স্কিমটোৰ আণ্ডাৰত আমাৰ যোনখিনি ট্ৰাইবেল কমিউনিটিজ আছে বা যোনখিনি জনজাতীয় লোক আছে তেওঁলোকৰ আৰ্থ সামাজিক পৰিস্থিতিৰ উন্নতি সাধনৰ কাৰণে চেষ্টা কৰা হ'ব বুলি কোৱা হৈছে যে এই যোনটো স্কিম আছে ইট উইল কভাৰ 63,000 ভিলেজেছ বেনিফিটিং 5 crore ট্ৰাইবেল পিপল। এতিয়া ট্ৰাইবেল পপুলেশ্যনৰ কথা যদি মই কওঁ তেনেহ'লে অসমৰ মুঠ যোনটো জনসংখ্যা আছে টোটেল পপুলেশ্যনৰ এৰাউণ্ড 12.4% আমাৰ ST পপুলেশ্যন। আৰু গোটেই ইণ্ডিয়াৰ ST পপুলেশ্যনৰ যদি মই কথা কওঁ তাৰে তেনেহ'লে অসমৰ ST পপুলেশ্যন ইণ্ডিয়াৰ টোটেল ST পপুলেশ্যনৰ এৰাউণ্ড 3.7%। গতিকে এই যোনটো জনজাতীয় লোকসকলৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছে, ইয়াৰ দ্বাৰা অসমত যোনখিনি জনজাতীয় লোক আছে জনগোষ্ঠীয় লোক আছে সেই লোকসকল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে এই যোনখিনি ট্ৰাইবেল এৰিয়াজ আছে আমাৰ ষ্টেটৰ যোনখিনি ট্ৰাইবেল এৰিয়াজ আছে তেওঁলোকে এই স্কিমটোৰ আণ্ডাৰত যোনখিনি অনুদান পাব তাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব। ইয়াৰ উপৰি যোনটো
बोरोलैंड टेरिटोरियल काउन्सिলৰ কাৰণে স্পেশাল পেকেজৰ যোনটো ব্যৱস্থা আছে সেই স্পেশাল পেকেজটোৰ পৰিমাণো যোৱাবাৰৰ তুলনাত এবাৰ যথেষ্ট বঢ়ুৱা হয় বঢ়াই দিয়া হয় যোৱাবাৰ 100 crore এলোকেট কৰা হৈছিল এজ আ স্পেশাল পেকেজ ফৰ बोरोलैंड টেৰিটৰিয়েল কাউন্সিল এবাৰ হেতু 100 crores ৰ পৰা বঢ়াই পেলাই 174.66 crore কৰি দিয়া হয় ইয়াৰ উপৰি ডেভেলপমেন্ট অফ টি বোৰ্ডৰ কাৰণে যোনটো বাজেট আউটলে আছে যোৱাবাৰৰ তুলনাত হেতু এবাৰ 5 গুণতকৈও অধিক বঢ়াই দিয়া হৈছে সো টি বোৰ্ড ডেভেলপমেন্টৰ কাৰণে যোনটো বাজেট আউটলে আছিলে যোৱাবাৰ হেতু আছিলে ₹135 crore এবাৰ হেতু বঢ়াই পেলাই কৰি দিয়া হৈছে 721.5 crore গতিকে 5 টাইমছতকৈও বেছি 5 গুণতকৈও অধিক এটো বঢ়ুৱা হৈছে আৰু মই ভাবো যে আমাৰ অসমৰ চাহ উদ্যোগৰ কাৰণে এটো এটা যথেষ্ট উৎসাহজনক পদক্ষেপ ইয়াৰ উপৰি 100 এডিশনাল ইন্ডিয়া পোষ্ট পেমেন্টস বেংক ব্ৰাঞ্চেছ ওপেন কৰাৰ কথা হৈছে সমগ্ৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত ফাইনেন্সিয়েল ইনক্লুজনৰ ক্ষেত্ৰত এটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব আমাৰ বহুতো ভিতৰুৱা অঞ্চল আছে বহুতো ভিতৰুৱা গাঁও আছে য'ত বাস কৰা মানুহসকলে লোকসকলে ফাইনেন্সিয়েল যোনটো বেংকিং যোনটো সাৰ্ভিস আছে তাৰ এক্সেস টু তেওঁলোকৰ নাথাকে তেওঁলোকৰ বাবে হেতু উপলব্ধ নহয় এতিয়া আইপিপিৰ যোনখিনি ব্ৰাঞ্চেছ ওপেন হ'ব ইন্ডিয়া পোষ্ট পেমেন্ট বেংকছৰ যোনখিনি ব্ৰাঞ্চেছ ওপেন কৰা হ'ব বুলি কৈছে তাৰ জৰিয়তে সেই ভিতৰুৱা অঞ্চলৰ ৰুৰেল এৰিয়াৰ যোনখিনি মানুহ আছে ৰিমোট এৰিয়াৰ যোনখিনি মানুহ আছে তেওঁলোকেও এই সুবিধা তেওঁলোকৰ বাবে উপলব্ধ হ'ব বুলি আশা কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে সেই জায়গাত বসবাস কৰা লোকসকলো যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আমি আশা কৰিব পাৰো এবাৰ যোনটো ষ্টেটৰ শেয়াৰ নিৰ্ধাৰণ কৰা হৈছে হেতু হল 38,154 crore বিভিন্ন আসনিৰ বিভিন্ন স্কিমৰ অধীনত আমাৰ অসমৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আন্তঃগাঁথনি আছে হেতু যথেষ্ট পৰিমাণে ইমপ্ৰুভ হ'ব বুলি আশা কৰিব পাৰি যেনেকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা ফেজ 4 লঞ্চ কৰা হ'ব বা প্ৰধানমন্ত্ৰী আৱাস যোজনা এই যোনখিনি স্কিম আছে তাৰ আন্ডাৰত তাৰ অধীনতো আমাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যোনটো আছে হেতু আৰু উন্নত হ'ব বুলি আমি আশা কৰিব পাৰো এতিয়া যোনটো পিএম আৱাস যোজনা আৰবান 2.0 যোনটো লঞ্চ কৰা হ'ব তাতে কোৱা হৈছে যে আৰবান এৰিয়াৰ পুৰ বা মিডল ক্লাস ফ্যামিলিজ বিলাকৰ যোনটো নিড আছে সেই নিডটো এড্ৰেছ কৰিবলৈ চেষ্টা কৰা হৈছে এই আসনিৰ জৰিয়তে মুঠ 1 কোটি এনেকুৱা আৰবান পুৰ বা মিডল ক্লাস ফ্যামিলিজ বিলাকৰ যোনখিনি প্ৰয়োজনীয়তা আছে সেইখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব আৰু তাৰ বাবে এটা 10 লাখ কোটি টকাৰ ইনভেষ্টমেন্ট কৰা হ'ব বুলি কোৱা হৈছে ইয়াৰ উপৰি এনে ধৰণৰ কিছুমান পলিসি আৰু ৰেগুলেশন বনোৱাৰ কথা কোৱা হৈছে যাৰ জৰিয়তে ট্ৰান্সপাৰেন্ট ৰেন্টেল হাউচিং মাৰ্কেট এখন তেখেতে গঢ়ি তুলিব পাৰে এতিয়া ৰেন্টৰ ক্ষেত্ৰত যোনটো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় সচৰাচৰ লোকসকল তাৰ এটা সমাধান হিচাপে এটা ট্ৰান্সপাৰেন্ট ৰেন্টেল হাউচিং মাৰ্কেট এখন গঢ়ি তোলাৰ বিষয়েও তেওঁলোকে ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ যোনখিনি আৰবান পপুলেশন আছে তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা কৰিব পাৰি ইয়াৰ উপৰিও কিছু সময় আগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমৰ যোগেৰে তেওঁ জনাইছে যে তেখেতে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীক তেওঁ লগ কৰিছে আৰু কিছু বিষয়ে তেওঁলোকে আলোচনা কৰিছে যেনেকৈ তেওঁ কৈছে যে এমএসএমই স্কিলিং বা ডিজিটেল ইকনমিৰ ক্ষেত্ৰত যোনখিনি এনাউন্সমেন্ট কৰা হৈছে এইবাৰ বাজেটত তাৰ পৰাও অসম বহু পৰিমাণে উপকৃত হ'ব ইয়াৰ উপৰি যোনটো এই এটা স্কিম তেওঁলোকে লঞ্চ কৰিছে ফৰ স্পেশাল এসিস্টেন্স টু ষ্টেটছ ফৰ কেপেক্স হেতুৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী মহোদয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছে এই যোনটো কথা কোৱা হৈছে ইয়াতে ষ্টেটৰ যোনখিনি ক্যাপিটেল এক্সপেন্ডিচাৰ আছে সেই ক্যাপিটেল এক্সপেন্ডিচাৰৰ ক্ষেত্ৰত এটা স্পেশাল এসিস্টেন্স প্ৰভাইড কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আমি আশা কৰিব পাৰো যে আমাৰ ষ্টেটতো আমি এসেট ক্ৰিয়েচনৰ ক্ষেত্ৰত আমি কিছু আগুৱাই যাব পাৰিম কাৰণ যোনখিনি ক্যাপিটেল এক্সপেন্ডিচাৰ আছে এসেট ক্ৰিয়েচন এই ক্যাপিটেল এক্সপেন্ডিচাৰৰ পৰাই এসেট ক্ৰিয়েচন হয় আৰু সেই ক্ষেত্ৰত যদি এই স্পেশাল এসিস্টেন্সটো প্ৰভাইড কৰা হয় তেতিয়া নিশ্চয় তাৰ পৰা আমাৰ অসম বহু পৰিমাণে উপকৃত হ'ব বুলি আশা কৰিব পাৰি ইয়াৰ উপৰিও হাইড্ৰকাৰ্বন ইণ্ডাষ্ট্ৰিজৰ পৰা যোনটো ৰয়েলটি আমাৰ ষ্টেটে পাব লাগে সেই ক্ষেত্ৰত যিখিনি ইস্যুজ আছে
সেই ইস্যুখিনিও শীঘ্ৰেই সমাধান কৰা হ'ব বুলি মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আশ্বাস দিছে আৰু সেই ইস্যুজখিনি যদি শীঘ্ৰেই সেটেল হৈ যায় তাৰ পৰাও আমাৰ অসমৰ যোনটো মানে ৰেভিনিউ জেনেৰেট হয় সেই ক্ষেত্ৰত বহু পৰিমাণে লাভান্বিত হ'ব বুলি ক'ব পাৰি গতিকে এই ৰয়েলটি ৰিলেটেড যোনখিনি ইস্যুজ আছে সেইখিনিও শীঘ্ৰেই সমাধান কৰা হ'ব সেটেল কৰা হ'ব বুলি মাননীয় বিত্তমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে ইয়াৰ উপৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় বিত্তমন্ত্ৰী মহোদয়াক এই অনুৰোধ কৰিছে বা পৰামৰ্শ দিছে যে আমাৰ অসমত যোনখিনি কেমিকেল বা হাইড্ৰকাৰ্বন ইণ্ডাষ্ট্ৰিজ আছে তাৰে কেপাচিটি বিল্ডিংটো আৰু ইমপ্ৰুভ কৰাৰ ক্ষেত্ৰত যদি কিছু পদক্ষেপ লোৱা হয় সেইটো অসমৰ কাৰণে খুবেই আমাৰ এটা মানে হেল্পফুল হ'ব বেনিফিচিয়েল হ'ব আৰু বিত্তমন্ত্ৰী মহোদয়ায়ো গুৰুত্ব সহকাৰে এই কথাটো তেখেতে ভাবি চাব বুলি তেওঁ আমাক আশ্বাস দিছে আৰু অনাগত দিনত হয়তো এই ক্ষেত্ৰতো কিছু পদক্ষেপ আমি দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁ গতিকে আমি ক'ব পাৰোঁ যে এইবাৰৰ যোনখন 2024ৰ কেন্দ্ৰীয় বাজেট যোনখন নিৰ্মাণ কৰি উলিওৱা হৈছে সেই বাজেটখন অসমৰ কাৰণে খুবেই উৎসাহজনক ইয়াতে যোনখিনি ঘোষণা কৰা হৈছে বা যোনখিনি পদক্ষেপ লোৱাৰ কথা কোৱা হৈছে সেইখিনি যদি যথাযথভাৱে তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰে টাইম বাউণ্ড মেনাৰত যদি আমি কামখিনি কৰিব পাৰোঁ আৰু যোনখিনি অনুদান ষ্টেটক দিয়া হৈছে তাৰ যদি সঠিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ পৰা অসম যথেষ্টখিনি উপকৃত হ'ব বুলি আমি আশাবাদী ধন্যবাদ